দক্ষিণ কামরূপ জিলা জমিয়ত উলামাৰ সকলো যে ওলামা আছে প্ৰায় 100ৰো অধিক ওলামা আমি আজি উপস্থিত হৈছো শ্বহীদ মৃদুল ইছলাম ডাঙৰীয়াৰ ঘৰত। তেওঁ যি আমাৰ 18 তাৰিখ যিটো আমাৰ কংগ্ৰেছ দলৰ হেৰি আছিল আন্দোলন আছিল, যিখন কন্দুৱা গেছৰ যেনেকুৱা দিব লাগিছিল অসম চৰকাৰৰ পুলিচ যেনেকুৱা প্ৰয়োগ কৰিব লাগিছিল সেনেকৈ প্ৰয়োগ কৰা নাই। আমাৰ দৃষ্টিত তেওঁক হত্যা কৰা হৈছে। এইটো আমাৰ দক্ষিণ কামৰূপ জিলা জমিয়ত উলামাৰ পৰা এইটো আমি দাবী জনাওঁ, তেওঁক ন্যায় দিব লাগে। আৰু আমাৰ যিখন কন্দুৱা গেছ যিখন প্ৰয়োগ কৰা হৈছে, একচুৱেলি দিয়াৰ এটা নিয়ম আছে। পুলিচে আগতীয়াকৈ মাইকেৰে এলাউন্স কৰিব লাগিছিল যে আমি এতিয়া কন্দুৱা গেছ প্ৰয়োগ কৰিম। প্ৰথমতে পানী ইউজ কৰিব লাগিছিল, পানী ইউজ কৰা নাই। তাৰপিছত এলাউন্স কৰিব লাগিছিল মাইকেৰ যোগেৰে, সেইটো এলাউন্স কৰা নাই। তেওঁক মাৰিম বুলি অসম চৰকাৰৰ পুলিচে মাৰিম বুলি তেওঁক কন্দুৱা গেছ তেওঁৰ এটা নহয়, দুটা নহয়, 3টা কন্দুৱা গেছ প্ৰয়োগ কৰা হৈছে মাৰিম বুলি। আমি দক্ষিণ কামৰূপ জিলা জমিয়ত উলামাৰ পৰা এইটো দাবী জনাওঁ যে আমাৰ 1 কোটি টকা অসম চৰকাৰে তেওঁক ন্যায় প্ৰদান কৰিব লাগে। আৰু আমি দক্ষিণ কামৰূপ জিলা জমিয়ত উলামাৰ এইটোও কওঁ যে সৰু সৰু দুটা বাচ্চা আছে, তেওঁৰ শিক্ষা দীক্ষাৰ কাৰণে সকলো তেওঁৰ ব্যৱস্থা কৰি দিব লাগে অসম চৰকাৰে। আৰু মাননীয় শ্বহীদ মৃদুল ইছলাম ডাঙৰীয়াক আমি দক্ষিণ কামৰূপ জিলা জমিয়ত উলামাৰ পৰা একত্ৰিত হৈ তেওঁৰ কাৰণে দোৱা কৰিছো, তেওঁ জান্নাতুল ফিৰদৌছ নসিব কৰক। আমিন।